আসসালামু আলাইকুম বন্ধুসকল, ভালে আছেনে? আশা ৰাখিছোঁ আপোনালোক ভালে আছে। মই আজি আটাৰে মই আৰম্ভ নাই কৰা, এটা বিশেষ কথা লৈহে মই আৰম্ভ কৰিম বুলি ভাবিছোঁ। আজি কেইদিনমানৰ পৰা আপুনি শুনিছেনে যে বাংলাদেশত আপোনাৰ স্বাধীন কথা এটা পাতিছোঁ। বাংলাদেশত হিন্দু বেংগলী ল'ৰা এজনক একদম জ্বলাই কিনে মাৰি পেলাইছে আমাৰ মুছলমান মানুহ। ময়ো মুছলিমেই হয়, মুছলমান মানুহবিলাকে বাংলাদেশৰ। কিন্তু এইটো যে ইমানেই বেয়া কাম কৰিছে নহয়, কি ক'ম, ইমানেই বেয়া কাম কৰিছে। কিন্তু আপোনালোকে জানেনে যে এনেকুৱা যিবিলাক বজ্জাত মানুহবিলাকে এইবিলাক কাম কৰিলে আমাৰ গোটেই যিবিলাক ভাল চব মুছলমান মানুহ বেয়া নেকি? আপোনালোক কওকচোন। বেয়া নহয় যে চবৰে সামৰিটো মাৰে। ধৰক সিহঁতে এইটো কাম কৰিছে, এতিয়া ইণ্ডিয়াত অকণমান হ'লেতো প্ৰভাৱটো পৰিব ন, মুছলমানৰ অকণমান বেয়া চকুৰে চাব অন্য জাতিৰ মানুহবিলাকে। কিন্তু এটা কথা কি জানেনে, আমাৰ হজৰত মুহাম্মদ ৰাছুলুল্লাহ ছাল্লাল্লাহু আলাইহি ওয়াসাল্লামে আমাক শিকাই থৈ গৈছে যে মুছলিমৰ বাহিৰে বুজি পাইছে, অন্য জাতিৰ মানুহক সন্মান কৰিব দিছে। যেতিয়ালৈ সেই মানুহজনে আপোনাক হাৰ্ম নকৰে তেতিয়ালৈ, বুজি পাইছে। আৰু এইবোৰ যে মুছলমান হৈ কিনে যে ইমান বেয়া কাম কৰিছে, এইবোৰ শয়তান হয়, মইতো শয়তান বুলিয়ে ক'ব লাগিব এইবোৰ। আৰু এইবিলাক অতি সোনকালে তাৰে মানুহে শাস্তি পাব লাগেই। কাৰণ এনেকুৱা দুখ লগা কি ক'ম, মই ভিডিঅ'টো চালে মোৰ একদম গা কঁপি যায়। আমাৰ মোক তাকে কৈছে বাংলাদেশৰ মুছলমান মানুহবিলাকে বহুত বেয়া হয় বোলে, বহুত বদমাছ হয়, সিহঁতৰ মৰমটো কম। আমাৰ ইণ্ডিয়াৰ মানুহৰ নিচিনা নহয়, বিশেষকৈ আমাৰ অসমৰ মানুহৰ নিচিনা নহয়। আমাৰতো অসমৰ মানুহ ইয়াতে চব জাতিয়ে আমি মিলিজুলি থাকোঁ। হিন্দু, মুছলিম, বড়ো, মাৰোৱাৰী, খ্ৰীষ্টিয়ান যি আছে চব জাতিৰ। এনেকুৱা নহয় যে ইয়াত চব অন্য জাতি নাই, চব জাতিৰ মানুহে আছোঁ, কিন্তু আমি চবেই মিলিজুলি থাকোঁ। কিন্তু এইবোৰ কিয় হয়? এইবোৰ আপোনালোকে জানিলে চব পলিটিচিয়ানবিলাকেহে এইবোৰ বদমাচি কৰে, জাতিভেদ, অন্য জাতি, বিশেষকৈ মুছলিমক টাৰ্গেটটো বেছি কৰে। কিন্তু এইটো বহুত বেয়া কাম কৰিছে, এইটো বহুতেই বেয়া কাম কৰিছে। বাংলাদেশত যিটো ঘটনা শুনিছোঁ, ইমান বেয়া লাগিছে, বহুত দুখ লাগিছে। ল'ৰাজনক কেনেকুৱা মাৰি কিনে জ্বলাই দিছে, এইটো বহুত বেয়া কাম কৰিছে। ইয়াৰে শাস্তি ওপৰ আল্লাই নিশ্চয় সিহঁতক দিব, যোনে এইটো কাম কৰিছে। কিন্তু মই এইটো ক'ব বিচাৰিছোঁ যে আমি আমাৰ মুছলমান মানুহ এনেকুৱা নহয় যে অন্য জাতিক বেয়া পায়, এইটো নহয়।